নমস্কাৰ আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠলৈ আপোনালোকক স্বাগতম জনাইছোঁ পূৰ্বৰ দৰে এইবেলি আমি কণ্ঠ ৰাইজৰ মাজত গৈ পেলাই অনুষ্ঠিত কৰা নাই আয়োজন কৰা নাই এইবাৰ এই অনুষ্ঠান আয়োজন কৰিছোঁ ষ্টুডিঅ'ৰ মজিয়াত কাৰণ সৰ্বত্ৰে কৰোনাৰ বিৰুদ্ধে আমাৰ যুদ্ধ অব্যাহত আছে আৰু লকডাউন আমি মানি চলিব লাগিব সেই হেতুকে এইবাৰ এক নতুন ৰূপত কণ্ঠ আয়োজন কৰা হৈছে কণ্ঠ অনুষ্ঠান যেহেতু এইবাৰ বিহুৰ বতৰ বিহু আমি উদযাপন কৰিব নোৱাৰিলোঁ কিন্তু তথাপি আমি ম্লান পৰিব নিদিওঁ আমাৰ বিহু আমি জীয়াই ৰাখিব লাগিব এবাৰ দেখিবলৈ পোৱা গ'ল যে ডিজিটেল মাধ্যমত সি ইনষ্টাগ্ৰামেই হওক সি ফেচবুকেই হওক সেয়া ইউটিউবতে হওক শিল্পীসকলে বিহু গান বিহু নৃত্য পৰিৱেশন কৰিছে এই ধৰণৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি সেই জনপ্ৰিয় যিসমূহ ভিডিঅ' তাৰ একাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তে আমি প্ৰথমতে যাব বিচাৰিছোঁ মৰাণত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক কৰুণা ফুকন ডাঙৰীয়া আমি কৰুণা ফুকন ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ হয় দেৱজিৎ মই এতিয়া আছোঁ মৰাণৰ জনপ্ৰিয় কণ্ঠশিল্পী অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশৰ ঘৰত কুসুম কৈলাশৰ ঘৰত মই আছোঁ কুসুম কৈলাশে ঘৰৰ ভিতৰতে কি কৰি আছে এইবাৰ বিহু কেনেকৈ পালন কৰিছে কুসুম কৈলাশ আমি আসাম টক্সৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম মই পোনে পোনে শিল্পীজনৰ কাষলৈ যাব বিচাৰিছোঁ আমাৰ আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ সম্ভাষণ জনাইছোঁ ধন্যবাদ এই সুযোগতে মই আসাম টক্সৰ পৰিয়ালবৰ্গলৈ আন্তৰিক ওলগ যাচিছোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু লগতে সমূহ অসমবাসী ৰাইজক আসাম টক্সৰ থ্ৰুৱেদি সমূহ অসমবাসী ৰাইজক আন্তৰিক ওলগ যাচিছোঁ ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ আমাৰ ষ্টুডিঅ'ত আছে দেৱজিৎ তালুকদাৰ দেৱজিৎ তালুকদাৰ আছে দেৱজিৎ তালুকদাৰে বিহু পৰিৱেশন কৰিব কৈছে হয় নেকি হয় হয় নমস্কাৰ দেৱজিৎ দা হয় আপোনাকো পোনপটীয়াভাৱে মোৰ ফালৰ পৰা হিয়া বৰা ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ ধন্যবাদ এটা অতি জনপ্ৰিয় গীত যোৱা বছৰৰ খুব হিট হৈছিলে গীতটি নীল আৰু মই গোৱা সেই গীতটি গাইছোঁ এ বগলী পৰিব এ পিঠি থমনীয়া এ হালিতি পৰিলে পখিলা পৰিব এ ফুল বুলি ভাবি আমাৰে এ নাচনীৰ গান এ পিনাটি পয়সেংকেন পিনাটি পয়সেংকেন ও চেংগাং কামাতাও asak kopai tilau ka asak kopai tilau ka oi happy night boy sengken pinati boy sengken o seng nang kamata oi asak kopai tilau ka asak kopai tilau ka oi Oseng nang gosabone holale pat Oseng nang gorusale logale mat Oseng nang Oe ami okomia roboke jenuadu bihu bihu লাগিছে গাত Oseng nang gosabone holale pat Oseng nang gorusale logale mat Oseng nang ami okomia roboke jenuadu bihu bihu লাগিলে গাত O seng nang phula phula pokila jak seng nang kulitio logale mat o seng nang na hodu phulil togodu phulil kopo phulil ture khupat o seng nang phula phula pokila jak seng nang kulitio logale mat o seng nang na hodu phulil togodu phulil kopo phulil ture khupat
হাই কংচি হাই চেংচি ৰং হাই ইটাং খিটাং হাই কংচি হাই টক্সি ৰং হাই ইটাং খিটাং ঐ হাই কংচি হাই চেংচি ৰং হাই ইটাং খিটাং ঐ হাই কংচি হাই টক্সি ৰং হাই ইটাং খিটাং ও চেংনাং জেতুকা বোলালি দুহাত তাতে ৰঙা চোলা পিন্ধিলি গাত ও চেংনাং তোক নেদেখিলে তই নানাচিলে বিহু বিহু নালাগে গাত চেংনাং জেতুকা বোলালি দুহাত তাতে ৰঙা চোলা পিন্ধিলি গাত ও চেংনাং তোক নেদেখিলে তই নানাচিলে বিহু বিহু নালাগে গাত চেংনাং ৰং ঘৰৰ ৰং চৰাবাত চেংনাং ৰং পুৰত ৰং হিঙাৰ মাত ও চেংনাং তই নাচনি বৰদৈ জিলাত ততে নাই কিয়া গাত ও চেংনাং তই নাচনি বৰদৈ জিলাত ততে নাই কিয়া গাত ও চেংনাং ৰং ঘৰৰ ৰং চৰাবাত চেংনাং ৰং পুৰত ৰং হিঙাৰ মাত ও চেংনাং তই নাচনি বৰদৈ জিলাত ততে নাই কিয়া গাত ও চেংনাং মই বিহুৱা ৰং পুৰিয়া ততে নাই কিয়া গাত ও চেংনাং মই বিহুৱা ৰং পুৰিয়া ভেও চাই বোলা বিপাক ও চেংনাং মই বিহুৱা ৰং পুৰৰ ঢুলীয়া চেও চাই বোলা বিপাক ও চেংনাং মই বিহুৱা ৰং পুৰিয়া ততে নাই কিয়া গাত ধন্যবাদ আৰু কওক কিবা এটা হৈ যাব ও চেং কি মৰম লগালি ক ও চেং পগলা কৰিলি ক ও চেং তোৰে প্ৰেম সাগৰত ক ও চেং জাপে মই দিলং ক ও চেং কি মৰম লগালি ক ও চেং পগলা কৰিলি ক ও চেং তোৰে প্ৰেম সাগৰত ক ও চেং জাপে মই দিলং ক তই মন মই না গৈ এৰি থৈ নাযাবি গৈ তই জান মই না গৈ আনলে নাভাবো গৈ কেতিয়াকৈ পামে তোৰ মৰম দেখাৰি মাত ও চেং কি মৰম লগালি ক পগলা কৰিলি ক অভিমানী হৈ মোৰ জান জনী ঐ নকবি দে হেৰি যামে গৈ মৰম নদী তই মোৰ জান জনী ঐ হাতুৰি না দূৰি আছো তোৰে হতে ঐ তই মন মই না গৈ আঁতৰি নাযাবি গৈ তই জান মই না গৈ ভাবি চাবি মোলে ঐ কেতিয়াকৈ পামে তোৰ মৰম দেখাৰি মাত ও চেং কি মৰম লগালি ক বলিয়া কৰিলি ক ঠিক আছে আৰু এটা গাই দিছোঁ এটা মোৰ জীৱনৰ আচলতে প্ৰথমটো বিহু গীত যোনটো গীতত মই প্ৰথমবাৰৰ কাৰণে কণ্ঠদান কৰিছিলোঁ সেইটো অলপ গুণগুণাই দিছোঁ হে মাজনী মেঘে মাৰে গাজনী চলাবই লাগিব লোকৰে ঘৰে খনি উঠিবই লাগিব কুকুৰা ডাকতে ল'বগৈ লাগিব বাহনীটো হাততে শাহু আইৰে তিতা মাত তাকেই ভাবি আশীৰ্বাদ হাৰিবই লাগিব পদূলিৰে দীঘল বাট হাৰিবই লাগিব পদূলিৰে দীঘল বাট মাজনী বেলি যে সঁচাই গৰম দেউদিনা যাবা শহুৱেৰাৰ শাখন
কৰিব লাগিব ধন দেউৰক মৰম মানিবই লাগিব বৰজনাৰ বচন তেহে তুমি আদৰৰ সকলো দেশেনে ঘৰৰে লখিমী হবা তুমি আদৰৰ ঘৰৰে লখিমী হবা তুমি আদৰৰ মাজনী মেঘে মাৰে গাজনী চলাবই লাগিব লোকৰে ঘৰে খনি উঠিবই লাগিব কুকুৰা ডাকতে ল'বগৈ লাগিব বাহনীটো হাততে শাহু আইৰে তিতা মাত তাকেই ভাবি আশীৰ্বাদ হাৰিবই লাগিব পদূলিৰে দীঘল বাট হাৰিবই লাগিব পদূলিৰে দীঘল বাট ধন্যবাদ এইখিনিতে আমি দেখুৱাই লোৱা হৈছে ছ'চিয়েল মিডিয়াত অতি জনপ্ৰিয় হোৱা এক ভিডিঅ' জনপ্ৰিয় কণ্ঠশিল্পী জিনা ৰাজকুমাৰীৰ এই ভিডিঅ'টো আমি দেখুৱাই ল'ব বিচাৰিছোঁ নমস্কাৰ মই জিনা ৰাজকুমাৰীয়ে প্ৰতিজন ব্যক্তিলৈ আমাৰ অসমীয়া নৱবৰ্ষ তথা বাপুতি সাহোন ৰঙালী বিহুৰ উলগ জনাইছোঁ সেৱা জনাইছোঁ শ্ৰদ্ধা নিবেদিছোঁ ভয়ানক এই মহামাৰী সংঘাতৰ মাজত আমি কোনেও প্ৰথমবাৰৰ কাৰণে এনেকৈ আমি ঘৰত আবদ্ধ হৈ আছোঁ আমাৰ নিজৰ বিহুটো আমি ভবামতে পালন কৰিব পৰা নাই প্ৰতিজন ব্যক্তি ঘৰত আবদ্ধ হৈ আছে নিজকে সুৰক্ষিত কৰিবৰ কাৰণে আৰু সমাজক সুৰক্ষিত কৰিবৰ কাৰণে গতিকে আমাৰ ভাল দিন আহিব ভাল দিন আহিলে আমি আকৌ বিহু উদযাপন কৰিম একেলগে গাম নাচিম এই চেগতে মই এয়া আছিল জনপ্ৰিয় কণ্ঠশিল্পী জিনা ৰাজকুমাৰীৰ এক ভিডিঅ' ছ'চিয়েল মিডিয়াত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা এক ভিডিঅ' দেখিবলৈ পোৱা গ'ল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে পেঁপা বাদনো কৰিছে সঁচাকৈ প্ৰশংসনীয় এইবাৰ আমি যাব লৈছোঁ আন এক ভিডিঅ'লৈ যি ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা ফেচবুকত বিশেষকৈ জনপ্ৰিয় হৈছে এই ভিডিঅ'টি আমি সেই ভিডিঅ'টি আপোনাক দেখুৱাব লৈছোঁ সেয়া হৈছে প্ৰসেনজিৎ লাহনৰ এক ভিডিঅ' ওই দুলে 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 কানরে কি রুজুরি ওই খুলে খুলে খুলে
মিচিকিয়া হাঁহিতি দোলে 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 কাণৰে কেৰুজুৰি খুলে 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 মিচিকিয়া হাঁহিতি মোৰ জলে 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 বুকুতে অগৰি দূৰে 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 থাকিব কি নোৱাৰি হিয়ালৈ নিয়ামক বৰি বৰি দোলে 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 কাণৰে কেৰুজুৰি খুলে 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 মিচিকিয়া হাঁহিতি লমালমে কৈ লাগে কলি যাৰ চেনেহৰে দালি মইনা তোমালৈ লমালমে কৈ লাগে কলি যাৰ চেনেহৰে দালি মইনা তোমালৈ নীলাজী সময়ৰে গান গাবলে নেযাই জানো মন উৰে 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 দুটি উৰণীয়া মন জোৰে জোৰে পাতি শীতলাই বুকুখন ইখনৰ দিশেৰে জাকি মাৰি দোলে 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 কাণৰে কেৰুজুৰি খুলে 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 মিচিকিয়া হাঁহিতি বিচনাতে ৰৈ দেহ পৰি ৰয় মন সপোনৰে দেশলে যায় বিচনাতে ৰৈ দেহ পৰি ৰয় মন সপোনৰে দেশলে যায় দাৱৰেৰে সজালো যে ঘৰ তুমি মোৰ আৰু মই তোমাৰ চুমে 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 আবেগে আবেগক ঢৌৱে ঢৌৱে মৰম বুকুৰে জোৱাৰত একাঠু পিৰিতিৰ আলি পদূলি দোলে 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 কাণৰে কেৰুজুৰি খুলে 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 মিচিকিয়া হাঁহিতি মোৰ জলে 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 বুকুতে অগৰি দূৰে 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 থাকিব যে নোৱাৰি হিয়ালৈ নিয়ামক বৰি বৰি দোলে 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 কাণৰে কেৰুজুৰি খুলে 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 মিচিকিয়া হাঁহিতি এই আপোনাক দেখা পালে যে কণ্ঠশিল্পী প্ৰসেনজিৎ লাহনৰ এক জনপ্ৰিয় ভিডিঅ' আমি দেখিবলৈ পালোঁ বিহুৰ বতৰত কিদৰে তেওঁ বিহু পৰিৱেশন কৰিলে সেয়া আমি দেখা পালোঁ এইখিনি আমি লৈ ল'ব বিচাৰিছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহি আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আসাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ আমি কৈ আছিলোঁ যে এইবেলি যিহেতুকে মঞ্চত বিহু অনুষ্ঠিত হোৱা নাই গতিকে নিজৰ গৃহৰ পৰাই জনপ্ৰিয় কণ্ঠশিল্পীসকলে বিহু গাইছে বিহু নৃত্য প্ৰদৰ্শন কৰিছে একাংশই গতিকে আমি সেই সুবিধাৰ পৰা আমি আঁতৰি থাকিব বিচৰা নাই আমি দেখুৱাই লৈ আহিছোঁ এক প্ৰতিবেদন প্ৰথমে আমি আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ সম্ভাষণ জনাইছোঁ বিহু বতৰ লকডাউনৰ মাজতে বিহুৰ প্ৰায় 7 বিহু শেষ হৈ গ'ল তথাপিতো বিহু অসমৰ তেজে তেজে আছে অসমীয়া প্ৰত্যেকজন তেজে তেজে আছে হিৰে হিৰে আছে আনদিনা হোৱা হ'লে শদিয়াৰ পৰা ধুবুৰীলৈ তোমালোকে বহাগৰ জেঠৰ 15 দিনলৈ বহাগ মাহটোতো বাদেই বহাগৰ জেঠৰ 15 দিনমানলৈকে তোমালোকৰ মঞ্চ থাকে এইবাৰো আছিল কিন্তু কেঞ্চেল হ'ল এতিয়া বিহু কেনেধৰণে পালন কৰি আছে নিশ্চয়কৈ আপোনাৰ আজিৰ এই বিশেষ অনুষ্ঠানটোৰ জৰিয়তে
যিমানবিলাক দৰ্শকে আজি অনুষ্ঠানটো চাই আছে সকলোকে শেহতীয়াকৈ হ'লেও আমাৰ তৰফৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমতে। আৰু বিহু এইবাৰ যদিও সেমেকা, আচলতে আমি নিৰাশ হ'ব নালাগে। বিহু প্ৰত্যেক বছৰে আহিব। এই বছৰ অকণমান কিছুমান আপোনালোকে ইতিমধ্যে কাৰণবিলাক গম পাইছে। ক'ভিড-19 কৰোণা ভাইৰাছৰ যি সন্ত্ৰাস, তাৰ পৰিপ্ৰেক্ষিতত আমি বিহু আন বছৰত যি ধৰণে উদযাপন কৰোঁ তেনেকৈ উদযাপন কৰাৰ পৰা বিৰত আছোঁ সকলোৱে, আমাৰ প্ৰত্যেকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পেলাই। আৰু সকলোৱে প্ৰশাসনৰ যিবিলাক নীতি নিৰ্দেশনা সেইবিলাক মানি চলিছে, গতিকে সেই কথাবিলাক খুব শলাগিবলগীয়া। আৰু এনেকৈ ঘৰত আছোঁ। আৰু যোৱা 20 তাৰিখৰ পৰা মই যিহেতু চাকৰি কৰোঁ আৰু অইল ইণ্ডিয়াৰ সৰু সৰুকৈ অকণমানকৈ কামবিলাক আৰম্ভ হৈছে আৰু তেনেকৈ অফিচ যাবলগীয়া হৈছে। কিন্তু তাৰ আগলৈকে আমি ঘৰতে আছিলোঁ আৰু ঘৰৰ পৰাই যিমান পাৰোঁ যেনেকৈ পাৰি আৰু উদযাপন কৰিবলৈ, যিমানবিলাক নীতি নিৰ্দেশনা সেইবিলাক মানি তেনেকৈ উদযাপন কৰা হ'ল। আৰু যদিও অনুষ্ঠানবিলাক কৰিব পৰা নাই, তথাপিতো এটা কথা ঠিক যে এই আচলতে বিৰতি বুলি কৈছোঁ মই, এই বিৰতিটো আচলতে আমাৰ মানৱ জীৱনৰ ভালৰ কাৰণেহে। গতিকে সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোক সুৰক্ষিত থাকক, ঘৰত থাকক আৰু ভালকৈ সময়বিলাক পাৰ হওক। আৰু ভগৱানৰ ওচৰত সেৱা প্ৰাৰ্থনা জনাইছোঁ খুব সোনকালে এই অসূয়াবিলাক পৃথিৱীৰ পৰাই নাইকিয়া হওক, তাকে কামনা কৰিছোঁ। হয় দেৱজিৎ, তেওঁ গুৰুত্বপূৰ্ণ কথা কৈছে অসমবাসী ৰাইজক এই সংক্ৰমণৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি সেই বিষয়ে তেওঁ কৈছে। মানুহক শাৰীৰিক দূৰত্ব বজাই ৰাখি থাকিবৰ কাৰণে তেওঁ আহ্বান জনাইছে। জনপ্ৰিয় কণ্ঠশিল্পীজনৰ লগতে নীল আকাশৰ লগতে আছে সহযোগী শিল্পী মীৰদ্বীপ আছে। মীৰদ্বীপৰ পৰা আমি এটা গান শুনিম। প্ৰথমে আমি নীল আকাশৰ পৰা বহাগত বিহুত অসমবাসীৰ বাবে আছাম টক্সৰ জৰিয়তে বিহু লাগে। নিশ্চয়কৈ আমাৰ কৈলাশৰ মই কৰিছিলোঁ এটা গীত, সেই গীতটো ৰাইজে খুব ধুনীয়াকৈ আঁকোৱালি লৈছিলে। কং চেং গীতটি, সেই গীতটি অকণমান গাই দিছোঁ। বগলী পৰি যায় পিঠিত সমনীয়া, শালিকী পৰিলে পখিলা পৰিব ফুল বুলি ভাবি, আমাৰে নাচনীৰ গালত চেংনাং গছে বনে সলালে পাত, চেংনাং গছালে লগালে মাত, চেংনাং গছে বনে সলালে পাত, চেংনাং গছালে লগালে মাত, চেংনাং আমি অসমীয়া বিহুতে যে বলিয়া, বিহু বিহু লাগিলে গাত, চেংনাং গছে বনে সলালে পাত, চেংনাং গছালে লগালে মাত, চেংনাং আমি অসমীয়া বিহুতে যে বলিয়া, বিহু বিহু লাগিলে গাত, চেংনাং বিহু বিহু লাগিলে গাত, চেংনাং বিহু বিহু লাগিলে গাত। চেনিমাইটো যদি অলপ গুণগুণাই দিয়া হয়। ঠিক আছে, এইটো অকণমান। চেনি 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 মাই বিহুতলি তোমাক দেখা পাই, কাষে চাপি গলো যে মম লাগি তোমালে ধুনীয়া মুখনি চাই চাই, চেনি 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 মাই মোৰ বুকুত তুমি ললা ঠাই, মিচিকিয়া আহিলে লাহি কঁকাল ভাঙিলে আমনি নেলাগে চাই চাই, ভয়ো লাগে ভালো লাগে ধিপিং ধিপিং কলিজা কপে, মম লাগে চেনে লাগে তোমাক দেখি পিৰিতি জাগে, চেনি 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 মাই মোৰ বুকুত তুমি ললা ঠাই। এটা খৰতালৰ বিহু। খৰতালৰ বিহু এতিয়া মোৰ গীটাৰত বিৰাট দিগদাৰ হৈ যাব, গতিকে যিমানখিনি পোৱা যায় খৰতাল বাপৰে গীটাৰত বহুত বেছি অসুবিধা হ'ব মোৰ এতিয়া গাবলৈ। কি গাম?
খৰতলা বিহু বুলি কয় এটা আৰু এটা মই গোৱা এটি বিহুগীত অকণমান মনত পৰিছে এই গীতটিকে গাই দিছোঁ যোনে দিও মলাম তোমাক জান মৰমি আনি দিম সৰগৰ পাৰি যাতে পাহি চিৰি চিৰি কলিজা তোমাক দিম কেঁচা মৰম ওচৰ চাপি আহিবা মনৰ কথা খুলি কওঁ সিমানতো মই নাজানো নেৰা যদি অভিমান পথালি কোলাতে ধন্যবাদ জনাইছোঁ দেৱজিৎ মই কৈছোঁৱে নীলৰ লগত মিৰদ্বীপ আছে মিৰদ্বীপই এইবাৰ এটি বিহুগীত তেওঁ ৰাইজৰ মাজলৈ আগবঢ়াই দিছিলে বিহুগীতটি এহালি দমৰা গৰুৱে নহয় জানো বৰষা পথাৰত এহালি দমৰা গৰুৱে আমি সেই গীতটো মিৰদ্বীপৰ পৰা শুনো পোনপ্ৰথমতে আছাম টকছৰ ফালৰ পৰা মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যদিওবা এইবাৰ ৰঙালী বিহুটো আমি পালন কৰিব পৰা নাই তথাপিও ঘৰতে থাকি পেলাই যেনেকৈ ধৰণে পাৰিছোঁ তাক তেনেকৈ আমি ৰঙালী বিহুটো উদযাপন কৰি আছোঁ আৰু আশা কৰিছোঁ সকলো যাতে ঘৰতে আছে ভালেই আছে সুখে সন্তোষে আছে আৰু চৰকাৰৰ যি নিৰ্দেশাৱলী সকলোৱে যাতে পালন কৰি থাকে আৰু আছে তাৰ কাৰণে মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ এটা গীত কৰিছিলোঁ বৰষা পথাৰ বুলি সেই গীতটি অকণমান গাই দিওঁ যথেষ্ট মৰম দিছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আজি আপোনালোকৰ মাধ্যমৰ যোগেদি গীতটি অকণমান গাই দিওঁ সপোন হৈ আহিলা সপোন হৈ বাঢ়িলা যৌৱনৰ পথাৰত মোৰ মৰম লৈ মৰমি আনৰ হৈ লগৰী নহবা বৰষা পথাৰতো বনিতি ৰহে দৈ খালে বাই থাকিমে এখালি দমৰালৈ দিব যাবানে বনিতি ৰহে দৈ লানি উঠতে মিচিকিয়া আহিলৈ তোমাৰে কাৰণে মৰম আছুতীয়া তোমাৰে কাৰণে মৰম আছতীয়া সঁচাকৈ সুধিছোঁ বনিতি ৰহে দৈ যাবানে নোযোৱা জীৱন সংগী হ'বলৈ মোৰ ফুল কুমলীয়া জান ফুলৰে কলিতি মন চেঙেলীয়া জান বুজাব নোৱাৰি আনে তোনে জানে জান মই কেনেকুৱা সঁচাকৈ ৰহে দৈ জান তোলৈ কেৱলীয়া তোমাৰে কাৰণে মৰম আছুতীয়া তোমাৰে কাৰণে মৰম আছতীয়া সঁচাকৈ সুধিছোঁ বনিতি ৰহে দৈ যাবানে নোযোৱা জীৱন সংগী হ'বলৈ মোৰ জীৱন সংগী হ'বলৈ মোৰ থেংক ইউ এইখিনি এই গীতটো আচলতে প্ৰযোজনা কৰিছিলে নীল দাই আৰু আজি নীল দাই মোৰ লগত সংগতো কৰিছে গতিকে মই প্ৰথমজন সৌভাগ্যৱান ছিংগাৰ নীল দাৰ প্ৰযোজনাত প্ৰথমটি গীত মই গাব পাইছোঁ গতিকে নীল দাক ধন্যবাদ জনাইছোঁ এইবাৰ আমি যাবলৈ লৈছোঁ তিনিচুকীয়াত উপস্থিত আছে জনপ্ৰিয় কণ্ঠশিল্পী
ৰাজীৱ শদিয়া এগৰাকী আপোনাক স্বাগতম জনাইছোঁ আৰু আপোনাৰ পৰা এই বিহু গীত শুনিবলৈ আমি বিচাৰিছোঁ। নমস্কাৰ। প্ৰথমতে দেৱজিৎ দা আপোনালৈ শেহতীয়াকৈ হ'লেও পুনৰবাৰ ৰঙালী বিহু হিয়া ভৰা ওলগ জনালোঁ। লগতে আপোনাৰ জৰিয়তে আছাম ট্ৰক্সৰ সমূহ কৰ্মকৰ্তালৈ বিহু ওলগ জনাইছোঁ। লগতে সমূহ অসমবাসী ৰাইজৰ শ্ৰীচৰণত সেৱা জনোৱাৰ লগতে অকণমান বিহু নাম, গৰখীয়া নাম আৰু হাবি নামেৰে পুনৰবাৰ সমূহ অসমবাসী ৰাইজক বিহু ওলগ জনাব বিচাৰিছোঁ। এ হাতী বুঢ়া হ'লে ঐ মাউতৰ বেজাৰ ঐ গৰু বুঢ়া হ'লে হাল ঐ মই সোণাই বুঢ়া হ'লো ঐ তোমাৰে বেজাৰ ঐ হাল মোন ওলালে গাল। সকলোৱে ধুনীয়াকৈ সহযোগ কৰিব, চাই থকাসকলে ভাল লাগিব। ঐ হাবি বন পচলা নবৈ দোকানৰ মচলা নবৈ দোকানৰ মচলা হওঁ বুলি হোৱা নাই নবৈ ময়ে দাম বৰলা নবৈ ময়ে দাম বৰলা ঘৰৰ ঝেমেলা সোমাই পৰিলোঁ বিয়াৰ কথা পাহৰি থাকিলোঁ ঘৰৰ ঝেমেলা সোমাই পৰিলোঁ বিয়াৰ কথা পাহৰি থাকিলোঁ মই খাই পগলা ভাঙৰে ভঙুৱা সাজৰে বলিয়া হ'লোঁ ঐ মই খাই পগলা ভাঙৰে ভঙুৱা সাজৰে বলিয়া হ'লোঁ। ওহায় বজাব নেজানো অসনাই ঐ বকুল খাৰমণি বজাব নেজানো বিন ঐ গাত ফটা কানি শুনাই ঐ চকুত চকু পানী ঐ গাত ফটা কানি শুনাই ঐ চকুত চকু পানী ঐ দেখি নকৰিবা ঘিণ। এতিয়া গৰখীয়া লোৱাটোৱে গাইছে এই গৰু গৰখীয়া সুখে নাই কিয়া ও গৰু গৰখীয়া সুখে নাই কিয়া নেখাওঁ পেটে ভৰাই নেখাওঁ পেটে ভৰাই ভাত ঐ কৰবাত কেনেবাকৈ গৰুৱে ধানে খালে কৰবাত কেনেবাকৈ গৰুৱে ধানে খালে শুনো গেলা টেঙা মাত ওহায় কলিজা ঐ নিজানত থাকিলে ঐ চৰাই মাত শুনিলে তোমাৰ মাত নিচিনা লাগে ঐ আনে মৰম দিলে শুনাই ঐ মৰম যেনেই নেলাগে ঐ আনে মৰম দিলে শুনাই ঐ মৰম যেনেই নেলাগে ঐ তুমি মৰম নিদিয়া মানে ঐ হালে বাব শিকিলোঁ চৰিয়া ঐ পানীতে হালে বাব শিকিলোঁ চৰিয়া ঐ পানীতে পঠা বাব শিকিলোঁ মাদত খাই ঐ কলিজা পঠা বাব শিকিলোঁ পঠা বাব শিকিলোঁ মাদত হায়
কানি টুপি ঐ জোকাৰি তুলিলোঁ লাই উজায়ে চালোঁ মই ভটিয়াই চালোঁ মই ঐ তোমাৰ মান ধুনীয়া নাই পিছে কি হ'ব ঐ শিঙি মাছ ঐ কলীয়া তেলে নাই খপৰীয়া 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 ঐ নুফুটিলেও ফুটে যে লাগে হাই ঐ কলিজা নুফুটিলেও ফুটে যে নুফুটিলেও ফুটে যে লাগে মই হলুম কলীয়া তেলে নাই খপৰীয়া মই হলুম কলীয়া তেলে নাই খপৰীয়া তোমাৰে ঐ প্ৰেমতে পৰিছে নাই পাখৰ ঐ তোমাৰে ঐ প্ৰেমতে তোমাৰে ঐ প্ৰেমতে পৰি ঐ মোৰ সোণ শুনাই 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 এই ৰৌ ৰৌ নৰকত পৰিবা শুনাই ঐ হাতে মেলি নেপাবা গৰা ঐ আশা দি নিৰখা কৰা যদি কলিজা ঐ আশা দি নিৰখা কৰা যদি কলিজা এই গৰ্ভত গেলিব ল'ৰা আৰু সেইকাৰণে কৈছোঁ ঐ হাল আছে পাবলৈ মাটি আছে ৰুবলৈ নিবলে মই আহিছোঁ কপীয়া তুলিবলৈ হাল আছে পাবলৈ মাটি আছে ৰুবলৈ নিবলে মই আহিছোঁ কপীয়া তুলিবলৈ যোৱা যদি ওলোৱা কাপোৰ কানি সলোৱা তুমি হবা ৰুমনি মই
ধন্যবাদ আজি শদিয়া ডাঙৰীয়া পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিম আমি এইখিনিতে লৈ ল'ব বিচাৰিছোঁ খন্তেক বিৰতি পিছত পুনৰ উভতি আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ বিৰতিৰ পিছত পুনৰ উভতি হৈছে আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ এইবাৰ আমি যাব বিচাৰিছোঁ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশৰ ওচৰলৈ কুমাৰ ভৱেশৰ বাসগৃহত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক ধীৰাজ কুমাৰ দাস আমি ধীৰাজৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু খুব চমুকৈ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ জৰিয়তে এটি গীত আমি শুনিব বিচাৰিছোঁ তেখেতৰ কণ্ঠত এইগৰাকী শিল্পী কুমাৰ ভৱেশ যিগৰাকীয়ে 90 দশকতেই দেহাজান কেছেটৰ জৰিয়তে নাযাবা নাযাবা এটি গান ৰচনা কৰিছিল আৰু সেই গানটো সকলোৰে মুখে মুখেই চৰ্চিত হৈছিল এই যি নাযাবা নাযাবা গানৰ ৰেকৰ্ড সেই ৰেকৰ্ড হয়তো অসমীয়া সংগীত জগতত এতিয়াও ভংগ কৰিবলৈ সক্ষম হোৱা নাই আৰু সেই শিল্পীগৰাকীয়ে লকডাউনৰ সময়ছোৱাত নাযাবা নাযাবা গীতৰ সুৰেৰে আন এটি গীত ৰচনা কৰিছে সেই গীতটো আমি টেঙৰ আমাৰ দৰ্শক ৰাইজৰ মাজত মুকলি কৰি দিব অতি শীঘ্ৰে আৰু আমি আজি আসাম টক্সৰ জৰিয়তে এই গানটো দৰ্শক ৰাইজক শুনাব বিচাৰিছোঁ আচলতে বহুতে মোক মানে মেছেজ কৰি আছে যে মোৰ শ্ৰোতাই যে ভৱেশদা আপুনি নাযাবা নাযাবা গীতিৰ সুৰত লকডাউনৰ ওপৰত গীত এটি বনাওক মই ভাবিলোঁ যে লাগিলে দুদিনমান লাগিলে চাগে 2-3দিনমান লাগিলে বৰ্তমান কমপ্লিট হ'ল গতিকে এই গীতটি মই গাই দিছোঁ এতিয়া ঠিক আছে নাযাবা নাযাবা ঘৰৰ বাহিৰত থাকাচোন থাকা ঘৰৰ ভিতৰত নাযাবা নাযাবা ঘৰৰ বাহিৰত থাকাচোন থাকা ঘৰৰ ভিতৰত কৰোনা ভাইৰাছক লাই নিদিবা চৰকাৰৰ নিয়ম নীতি মানি চলিবা ভাইৰাছৰ শিকলি চিঙি পেলোৱা নাযাবা নাযাবা ঘৰৰ বাহিৰত থাকাচোন থাকা ঘৰৰ ভিতৰত কৰোনা ভাইৰাছক লাই নিদিবা চৰকাৰৰ নিয়ম নীতি মানি চলিবা ভাইৰাছৰ শিকলি চিঙি পেলোৱা এইবেলি বহাগত মন উৰুঙা বুকুৰ মৰমবোৰ কাকে যাচিবা এইবেলি বহাগত মন উৰুঙা বুকুৰ মৰমবোৰ কাকে যাচিবা মনত ৰখা কথাবোৰ ফোনতে কবা ফেচবুক হোৱাটছএপত মৰম যাচিবা ভাইৰাছৰ শিকলি চিঙি পেলোৱা ভাবিছা বহু কথা কব নোৱাৰা নাযাবা কাষলে দূৰতে থাকা ভাবিছা বহু কথা কব নোৱাৰা নাযাবা কাষলে দূৰতে থাকা সামাজিক দূৰত্ব বজাই ৰাখিবা ভাল দিন আহিলে সকলো পাবা শিকলি চিঙি পেলোৱা দুখীয়া নিচানক সহায় কৰিবা জাতি ধৰ্ম ভেদাভেদ মনত নাপাবা কৰোণাই একো নাচাই ধনী দুখীয়া মানৱ জাতিক বচোৱা চলি দি যোৱা ভাইৰাছৰ শিকলি চিঙি পেলোৱা নাযাবা নাযাবা ঘৰৰ বাহিৰত থাকাচোন থাকা ঘৰৰ ভিতৰত কৰোণা ভাইৰাছ
চগলাই নিদিবা চৰকাৰৰ নিয়ম নীতি মানি চলিবা ভাইৰাছৰ শিকলি চিঙি পেলোৱা ভাইৰাছৰ শিকলি চিঙি পেলোৱা ভাইৰাছৰ শিকলি চিঙি পেলোৱা ভাইৰাছৰ শিকলি চিঙি পেলোৱা ধন্যবাদ ধীৰাজ আৰু জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ ডাঙৰীয়া আপোনাকো ধন্যবাদ জনাইছোঁ এইবাৰ পুনৰ আমি যাব বিচাৰিছোঁ ৰাজীৱ শদিয়া ডাঙৰীয়াৰ ওচৰত তিনিচুকীয়াত উপস্থিত থকা ৰাজীৱ শদিয়া ডাঙৰীয়াৰ ওচৰত আমি পুনৰবাৰ যাব ওলাইছোঁ ধন্যবাদ দেৱজিৎ দা এইবাৰ 2012 চনতে মই লিখা এটি গীত এই মুহূৰ্তত অসমৰ ৰাইজলৈ বুলি আগবঢ়াব বিচাৰিছোঁ ভুলবোৰ আপোনালোকে শুধৰাই ল'ব অসম আজি ৰখা তলে অসমীয়া সোমালে বাংলাদেশী বিকৃত হৈ গ'ল অসমীয়া অসমৰে ভাষা সংস্কৃতি অসম আজি ৰখা তলে গ'ল অসমীয়া সোমালে বাংলাদেশী বিকৃত হৈ গ'ল অসমীয়া অসমৰে ভাষা সংস্কৃতি অসমীয়া দেখিছা খাপৰে পাল্লা কৰি দেখিছা খাপৰে পাল্লা কৰি অসমীয়া লিখা পঢ়া নজনাতো অসমীয়া গৌৰৱৰ কাৰণ আজি নিজৰে সকলোবোৰ দি জলাঞ্জলি বাচি থাকিব জানো এটা জাতি অসমীয়া শংকৰ মাধৱ চুকাফা মনত পেলোৱা বিশ্বজ্যোতি ভূপেনক মনত পেলোৱা সময় থাকোঁতে আহা সকলোৱে বান্ধৱ কালত টঙালি ৰাখিবলে মান অসমৰে জাতি আৰু ভাষা সংস্কৃতি অসমীয়া সময় থাকোঁতে
সমস্যা বাংলাদেশী সমস্যাত জৰ্জৰিত হৈ থকাৰ সময়তে আকৌ কৰোণা ভাইৰাছ আহি গোটেইখন খেলি মেলি লগাই দিলে গোটেই বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে কৰোণা ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে আমাৰ ভাৰতবৰ্ষতো চৰকাৰে লকডাউন ঘোষণা কৰি থৈছে কিন্তু তাৰ মাজতো কিছুমানে লকডাউন অমান্য কৰি ৰাজপথলৈ ওলাই আহিছে গতিকে সেইসকল লকডাউন অমান্য কৰা সেইসকল ব্যক্তিলৈ বুলি এফাকি গীত গুণগুণাব খুজিছোঁ হে জনগণ বুজিও কিয়নো হোৱা অবুজন হে জনগণ বুজিও কিয়নো হোৱা অবুজন ভয়াবহতাৰ সন্ধিক্ষণ মহামাৰী কৰোণাৰ আক্ৰমণ ভয়াবহতাৰ সন্ধিক্ষণ হে জনগণ কিয়নো হোৱা ইমান অবুজন চৰকাৰী বন্ধ ঘোষণা জাৰি কৰিলে অধিসূচনা চৰকাৰী বন্ধ ঘোষণা জাৰি কৰিলে অধিসূচনা ঘৰতে থাকিবা সোমাই কলৈকো নাযাবা ওলাই হে জনগণ বুজিও কিয়নো হোৱা অবুজন ঘৰতে থাকক সুৰক্ষিত থাকক ধন্যবাদ ধন্যবাদ আজি সদিয়া ডেঙৰে এইখিনি আমি লৈ ল'ব বিচাৰোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিম আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আসাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ আজি মৰাণ বিহু আৰু উজনি অসমত মৰাণ জনগোষ্ঠীৰ লোকসকলে এই বিহু আজি কিদৰে লকডাউনৰ মাজেৰে উদযাপন কৰিছে সেয়া আমি দেখাবলৈ চেষ্টা কৰিছোঁ এই সন্দৰ্ভত এক প্ৰতিবেদন আমাৰ আছে এই প্ৰতিবেদন প্ৰস্তুত কৰিছিলে আমাৰ উজনি অসমৰ বিৰচী বিকাশ মৰাণে আমি সেই প্ৰতিবেদন দেখুৱাই ল'ব বিচাৰিছোঁ ৰাতি মজি আছি নীল টোপনি ৰাতি মজি আছি নীল টোপনি সুৰে মাত শুনা যে লাগে নাচনি তুৰে মান শুনা যে তুৰে মান হাৰে পাই বিছনা ধনু কাণে পাৰি হাৰে পাই বিছনা ধনু কাণে পাতি নিয়তি চৰাই কান্দে ঐ নাচনি নিয়তি চৰাই নিয়তি Beitanu sohuki
মাছে ৰাতি হাই 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 ঐ দেহা জানছিল মৃত্যু পনিত কোনোং ৰিণি ৰিণি তোৰে মাৰ শুনা যেন লাগে হাৰে পাই বিচনাত হাই 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 ঐ দেহা জান শুনম কাণে পাতি নিয়তি চৰাই মৰাণ জনগোষ্ঠীৰ বিহুত যথেষ্ট উল্লাস উদ্দীপনাৰ মাজত বিহু অনুষ্ঠিত হৈ থাকে আৰু বিহুৰ গাই থকাৰ মাজতে আমি কিছু কথা জানিব বিচাৰিম বিহু কথা জানিব বিচাৰিম যদি এইবাৰ বিহু যদি আপোনালোকে অনুষ্ঠিত কৰিছে অতি সন্তুষ্টি ইয়াৰ কেনেধৰণৰ কৰিছে হয় মৰাণ জনগোষ্ঠীৰ পৰম্পৰা যদি বিহু সেই বিহুখন আমি হয় পৃথিৱীৰ বিভিন্ন জেগাত বিভিন্ন মহামাৰীয়ে ৰূপ দেখা দিছে তাৰ পাছতো কিন্তু মৰাণসকলে পৰম্পৰাগতভাৱে পালন কৰে যিটো মানে পৃথকে আমি বিহু পালন কৰিবলৈ লৈছোঁ মৰাণসকলৰ মাজত যাতে কোনো বেমাৰ বিৰোধিতা আমাৰ হেৰি কৰিব নোৱাৰে তাৰ কাৰণে আমি মৰাণসকলে আগতীয়াকৈ আমি কৰা হয় যে দেৱ দেৱতাসকলক আমি প্ৰাৰ্থনা জনোৱা হয় দেৱ দেৱতাসকলক আমি পূজা কৰা হয় যে আমি বিহুখনক আচলতে কোনো দেৱ দেৱতাসকলে আমাক বিধি পথালি দিব নালাগে সেয়েহে আমি কি হয় গছতলত এবাৰ কি হৈছে বিহুখন আমি এই মহামাৰীটোৰ কাৰণে আমি এই গছতলৰ ঘৰটো আমি ব্যৱস্থা কৰিব পৰা নগ'ল ব্যৱস্থা নগ'ল কাৰণে যিবিলাক কথা আমি বিহু কোৱা হয় সেই গছটো জোপাত আমি ডেকা জীয়ৰীসকলে এটা তামোল দিওঁ দেৱতাসকলক মানে এটা সাক্ষী কৰি পেলাই আমি ডেকা জীয়ৰীসকলে যদি কোনো সমস্যা নহয় সেই তামোলটো দি কিনে আমি কি হয় এনেকৈ পৃথকে ৰাখি হ'লেও আমি বিহুখন আমি পালন কৰিবলৈ চেষ্টা কৰিছোঁ গুৰুৰ ফালৰ পৰা আদেশ আছে আপোনালোকৰ হয় গুৰুৰ ফালৰ পৰা আমাৰ আদেশ আছে যে বিহুখন পৃথকে গাবৰ কাৰণে যিটো মানে কি হয় 1 মিটাৰ দূৰত্ব হৈ আমি বিহু গাবৰ কাৰণে আমাক নিৰ্দেশ দিয়া হয় যে আমি আগতো মৰাণসকলে কোনো ধৰণৰ মানে হেঁপাহধুপিকৈ নচা নহয় যে মৰাণসকলে সদায় হাত মেলি পেলাই ইজনে সিজনক ঢেকি নোপোৱাকৈ আমি নচা ব্যৱস্থাটো আছে আৰু বৰ্তমানো কৰি থাকিম আগলৈকো আমি কৰি থাকিম এইটো আপোনালোকৰ পৰা বিহু আমি দেখুৱাই থাকিম আসাম দৰ্শকসকলক আপোনালোকক আমি বিহু মৰাণ জনগোষ্ঠীৰ যি এক সুন্দৰ বিহু যি সাৱলীল বিহু যি বিহুৱে অসমৰ ঐতিহ্য বহন কৰিছে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ যি বিহু এই বিহুৱে বিশেষ স্থান অধিকাৰ কৰিছে অসমীয়া জাতীয় কৃষ্টি সংস্কৃতিত আৰু এই কৃষ্টি সংস্কৃতি কৰাত মৰাণ জনগোষ্ঠীৰ অৰিহণা আছে চৰায়ে কান্দে ঐ নাচনি নিয়তি চৰায়ে নিয়তি राती मुझे नाही बीदियो कोले के काए नु पाबो
আছিল উজনি অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজচক্ৰ অন্তৰ্গত ডাঙৰীয়া আৰু ডিব্ৰু নৈৰ পাৰৰ দাঁতিকাষৰীয়া এই লুইতৰ দাঁতিকাষৰীয়া যিসকল লোক ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দাঁতিকাষৰীয়া যিসকল এই গ্ৰাম্য অঞ্চলৰ যিসকল ভূমিপুত্ৰ থলগুৰি মৰাণ জনগোষ্ঠীৰ যিসকল লোক এই লোকসকলে এনেদৰে ডেকা আৰু গাভৰুসকলে লগ বিহু অনুষ্ঠিত কৰে। আন বছৰ কিন্তু ৰাতি বিহু গোৱা হয় 7 দিন 7 ৰাতি, কিন্তু এই বছৰ কৰোণা মহামাৰী সমগ্ৰ বিশ্বক মানৱ জাতিৰ প্ৰতি প্ৰাক সৃষ্টি কৰাৰ ৰাইজসকলেও সকলোৱে আজি তেওঁলোকে লকডাউনৰ যি ব্যৱস্থা এই ব্যৱস্থা চিকিৎসা বিজ্ঞানৰ যি নীতি নিৰ্দেশনা সেই নীতি নিৰ্দেশনা মানি চলি তেওঁলোকে কেৱল মাত্ৰ নিয়ম পালন কৰিছে, ৰীতি নীতি কৰিছে। কাৰণ এই ৰীতি নীতি হৈছে মৰাণ জনগোষ্ঠীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্বকীয় বৈশিষ্ট্য। তেওঁলোকৰ যি ৰীতি নীতি তেওঁলোকে পালন কৰিয়ে তেওঁলোকৰ সমাজ জীৱন মৰাণ জনগোষ্ঠীৰ বিভিন্ন ধৰ্মীয় পৰম্পৰা ৰক্ষা চলি আহিছে। গতিকে এই পৰম্পৰা তেওঁলোকে অভ্যাস ৰখাৰ কাৰণে নিয়ম মাত্ৰ তেওঁলোকে পথাৰৰ মাজে দেখা গাভৰুসকলে আজি মৰাণ জনগোষ্ঠীৰ প্ৰথম আজি মানুহ বিহু, এই মানুহ বিহু এনেদৰে বিহু তেওঁলোকে জুৰি আজি এই বছৰটো তেওঁলোকে চৌবে দেখুৱাই থাকিব এই মৰাণ জনগোষ্ঠীৰ বিহু আৰু দেখুৱাই দিছোঁ মৰাণ জনগোষ্ঠীৰ বিহু। ধন্যবাদ বিকাশ প্ৰসাদ নগৰীয়া। ইয়াত দেখা পালে কিদৰে আজি মৰাণ জনগোষ্ঠীৰ লোকসকলে মৰাণ বিহু উদযাপন কৰিছে এই লকডাউনৰ মাজতে। আমাৰ সময় হৈ আহিছে, আমি বিদায় ল'ব বিচাৰিছোঁ আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠৰ পৰা।